হয় নমস্কাৰ মই উপস্থিত আছো বৰ্তমান কৰ্ম আৰু ধৰ্মৰ মিলনভূমি বস্ত্ৰনগৰী সকলোৰে পৰিচিত শুৱালকুছিত আৰু মই শুৱালকুছিত কিয় আহিছো আপোনালোকক জনাব বিচাৰিছো মোৰ কিছুদিন আগত মোৰ পেজৰ পৰা আকুট বিকুট মোৰ পেজৰ পৰা ভুল বাৰ্তা দিছিলো মই তাৰ কাৰণে প্ৰথমতে শুৱালকুছিৰ বাকীৰ ওচৰত মই ক্ষমা বিচাৰিছো এটো অজানিতে ভুল হৈছিল যেটো ভুলৰ বাবে আমাৰ বিৰুদ্ধে সমগ্ৰ শুৱালকুছিবাসীয়ে প্ৰতিবাদী কাৰ্যসূচী পৰ্যন্ত গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ প্ৰতিবাদক সন্মান জনাই বা আমাৰো অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি মই আজি উপস্থিত হৈছো শুৱালকুছিত আৰু এই আমিনো কি ভুল কৰিছিলো এই মুহূৰ্তত আপোনালোকক অকনমান দেখুৱাই ল'ব বিচাৰিছো তাৰ আগতে যেটো ফেক্টৰীত মই প্ৰমোচন কৰিব গৈছিলো সেই ফেক্টৰীৰ স্বত্বাধিকাৰীও ইতিমধ্যে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু ভুল স্বীকাৰ কৰি সমগ্ৰ শুৱালকুছিবাসীৰ ওচৰত তেখেতে ক্ষমা বিচাৰিছে এই মুহূৰ্তত তেখেতৰ মন্তব্যখিনি আপোনালোকৰ জ্ঞাতাৰ্থে মই আগবঢ়াই দিছো নমস্কাৰ আজি কেইদিনমান আগতে আমি এটা ভিডিঅ মানে প্ৰেৰণ কৰিছিলো বাৰকোডৰ মানে এটা উপস্থাপন আমাৰ ভুল হৈছিল তাৰ কাৰণে মই ক্ষমা বিচাৰিছো আৰু এই বাৰকোড আমি কিয় ল'ব লাগে আৰু এই বাৰকোডৰ প্ৰচেছটো কি আমি সেই বিষয়ে জনোৱাৰ আগতে আমাৰ ভুলটো প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো তাৰ পাছত মই যিমানখিনি পাৰি বিতংকৈ বাৰকোড বা লেব টেষ্ট কি বস্তু কি কাৰণে ব্যৱহাৰ কৰিছে শুৱালকুছিয়ে সকলোখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅটো শেষলৈকে চাব কিয়নো আপোনালোকেও এই ভিডিঅটোৰ জৰিয়তে হয়তো বহুখিনি শিকিব পাৰিব হাত কাপোৰ কেনেকৈ চিনিব পাৰি জানিব পাৰিব এই ভিডিঅটোৰ জৰিয়তে প্ৰথমতে আমাৰ ভুলটো অকনমান আপোনালোকৰ জ্ঞাতাৰ্থে মই দেখুৱাই ল'ব বিচাৰিছো এই কথা হল কি আমাৰ বাৰকোডটো শুৱালকুছিৰ এটা গেট আছে এটা শুৱালকুছিৰ চাৰিসীমা আছে এই চাৰিসীমাটোত আপোনাৰ কি কৰিছে শুৱালকুছিৰ এটা মানে বাৰকোড আৰু লেব টেষ্ট দিয়ে মই শুৱালকুছিৰ বাহিৰত আছো গতিকে মই শুৱালকুছিৰ বাহিৰত থকা মানুহজনক মোক বাৰকোড দিয়া নাই কিন্তু এই পাতটো মই যদি শুৱালকুছি দোকানখনৰ পৰাই যদি কিনিছো এই গুণাটো যদি মই শুৱালকুছি দোকানৰ পৰাই যদি কিনিছো তেতিয়াহ'লে এই কাপোৰযোৰ কেনেকৈ ডুপ্লিকেট হ'ল আপুনি কওক এই কথাটো মোৰ মানুহজনে বুজি নাপায় বাৰে বাৰে কৈ আছে মানে হেৰি লাগে এই বাৰকোড লাগে শুনো দাদা হতে কৈছে ওলোকৰ হাল আছে নিজে মোৰ নিজা হালত গৈছো কাপোৰযোৰ মোৰ নিজা হালত গৈছো এতিয়া আপুনি চাওক এইটো যিটো গুণা দিছো মই এইটো বাৰকোড আছে এই যে কাপোৰযোৰত বাৰকোড আছে এইটো শুৱালকুছিৰ পৰা মানে ফেক্টৰীৰ পৰা অহা কাপোৰ হয় আপুনি এইটো বস্তু চাই লওক এইটো বাৰকোড দেখাই দিয়ক বাৰকোড আছে এইযোৰ কাপোৰ আপুনি মানদণ্ড চাওক না এনেকে চাকছো এনেকে চাওক তুমি মোক দিয়া কাপোৰ এনেকুৱাই আছিলে বুজি নোপোৱা তুমি ফাটি ফাটি গৈছে চাওক আপুনি এইটো গুণা ভাল এইটো গুণা ভাল আপুনি নিজে এনেকে চাওক এইটো চাওক ফাটি গৈছে নে ফাটি গৈছে বুজি নাপায় বুৰ্বক মানুহ এতিয়া ফাটি গৈছে নেকি এইযোৰ কাপোৰ এইটো গুণা ভাল নে আপোনাৰ এইটো গুণা চাই নাছে আপুনি নিজে কওক মোক বুজি নাপায় মই কৈ আছো দাদা হাল আছে তুমি মনৰ এটা মই 26 বছৰ হাল চলালো বাৰকোডটো এতিয়াহে আনিছে এই আজি 26 বছৰ মই কি অৰিজিনেল কাপোৰ বনাই নাই নেকি এই 26 বছৰ মইতো শুৱালকুছিৰ পৰাইতো পাত কিনি আছিলো শুৱালকুছিৰ পৰাইতো মই ভাল গুণা কিনি আছো এইটোতো গুণাটো ভাল নহয় হয় এয়াই আছিল আমাৰ ভুল য'ত নিহাৰিকা চিল্ক ফেক্টৰী কাপোৰ ভাল বুলি দেখুৱাবলৈ গৈ ইতিহাস প্ৰসিদ্ধ অসম গৌৰৱ শুৱালকুছিৰ প্ৰধান জীৱিকা পাট কাপোৰৰ মানদণ্ড অতি নিম্নমানৰ বুলি উপস্থাপন কৰাৰ লগতে ভাৰত চৰকাৰে প্ৰদান কৰা বাৰকোড হলমাৰ্ক লগতে লেব টেষ্টৰ গোটেই পদ্ধতিটোক ভেঙুচালি কৰি ৰাজ্যৰ আগত দাঙি ধৰাটো আৰু এই গোটেই বিষয়টো উপস্থাপন কৰিবলৈ যাওঁতে মহিলাগৰাকীয়ে কি মিছা কথাৰ আশ্ৰয় লৈছিল এই মুহূৰ্তত পুনৰ এবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে দেখুৱাব বিচাৰিছো ইমান দামেদি পাটৰ কাপোৰ কিনছা তুমি যে মোক বিয়াত দিছিলা বাৰকোড থকা এইবিলাক গুণাবিলাক এনেকে দিলে বহল হৈ যায় বুজিছা তুমি এইটো চোৱাচোন কিমান ধুনীয়া কাপোৰ আনিছো মই এইখিনিতে পুনৰ এবাৰ শুৱালকুছিবাসীৰ ওচৰত আমি ক্ষমা বিচাৰিছো আৰু আজি মই সেইবাবে পাট কাপোৰৰ মানদণ্ডনো কেনেকৈ নিৰূপণ কৰে বাৰকোডনো কি লেব টেষ্ট কেনেকৈ কৰে তাক জানিবলৈ বা আপোনালোকক দেখুৱাবলৈ আহিছো শুৱালকুছিৰ ৰেচম পৰীক্ষাগাৰলৈ আহক আমি এই গোটেই পদ্ধতিটো সকলোৱে জানি লওঁ লগতে কোনো অসাধু ব্যৱসায়ীয়ে যাতে আপোনাক ঠগিব নোৱাৰে শুৱালকুছিৰ যি বস্ত্ৰ উদ্যোগ সেই উদ্যোগটো যাতে আমি জীয়াই ৰাখিব পাৰো তাৰ কাৰণে আমি সজাগ আৰু সতৰ্ক হওঁ আহক আমি এই গোটেই পদ্ধতিটো ভালদৰে জানি লওঁ এতিয়া মই এই পৰীক্ষাগাৰত সোমাইছো আপোনালোকক দেখুৱাম পাট কাপোৰ কেনেকৈ পৰীক্ষা কৰে আৰু আপোনালোকে প্ৰকৃত পাট কাপোৰ কেনেকৈ চিনিব পাৰিব এই ভিডিঅ'টো চালে গম পাব ইয়ে মই দাদা এজনক দেখা পাইছো দাদা আপুনি কিয় আহিছে ইয়াত মোৰ নিজৰ ঘৰত কাপোৰ টেষ্টিং কৰিব আহিছো হয় নিজৰ ঘৰত নিজৰ খালত বোৱা কাপোৰ টেষ্ট কৰিব আহিছে আপোনাৰ পাছবুক এনেকে পাছবুক দিয়ে পাছবুক দিয়ে মানে প্ৰত্যেকখন খালৰ বিপৰীতে পাছবুক থাকে নে মালিকৰ বিপৰীতে থাকে আপোনাৰ খালৰ গৰাকীৰ হয় খালৰ গৰাকীৰ বিপৰীতে এনেকুৱা এখন পাছবুক থাকে আৰু ইয়াত গোটেইখিনি ডিটেইলছ থাকিব ইয়াত মই টেষ্টিং
টেষ্টিং কৰি আছোঁ। আৰু এয়া কাপোৰ আৰু এই দাদাজনে এয়া কাপোৰ লৈ আহিছে, টেষ্টিঙৰ কাৰণে আহিছে। পৰীক্ষাগাৰৰ নেক্সট ৰুমটোত আহি উপস্থিত হৈছোঁ আৰু দাদাক লগ পাইছোঁ। দাদা নমস্কাৰ। হয়, প্ৰথমতে শিপিনীসকলে ইয়াতে জমা কৰে, আমি এণ্ট্ৰি কৰোঁ। হয়, সকলোৰে নিজৰ নিজৰ পাছবুক আছে, সেই পাছবুকৰ এগেইনষ্টত তেখেতসকলৰ ID আৰু আমি নাম লিখি আমি এণ্ট্ৰি কৰোঁ আৰু এণ্ট্ৰি কৰাৰ পিছত বাকী আমাৰ ভিতৰত যোৱাৰ পিছত তাত টেকনিচিয়ানে আপোনাক গোটেইখিনি বুজাই দিব পাৰিব। ভিতৰত যিখিনি প্ৰচেছ তাত আপুনি গম পাই যাব। দাদা ইয়াত কি কৰা হয়? ইয়াতে আমি চিল্ক টেষ্টিং কৰোঁ, অৰ্থাৎ চিল্ক হয় নে নহয় কাপোৰখনৰ সেইটো পৰীক্ষা কৰোঁ। হয়, ইয়াত তাৰ পৰা পাটৰ কাপোৰটো ইয়াত আহে, ৰিচিভ কৰে। তাতে ৰিচিভ কৰাৰ পিছত আমাৰ মেনেজমেণ্ট আছে কাপোৰ হেৰি কৰা, তেওঁলোকে কাপোৰখিনি আনি আমাক ইয়াতে হেৰি কৰি দিয়ে। নমস্কাৰ। হয়, ইয়াত কি কৰা হয় পাটৰ কাপোৰ? আমি কাপোৰটো টেষ্টিং কৰা হয়। টেষ্টিং কৰি ইয়াত আপোনাৰ এইটো টেষ্ট ৰিজাল্ট হয়, এইটো QR কোড হয় আৰু এইটো চিল্ক মাৰ্ক হয়। হয়, যেতিয়া আপুনি পাটৰ কাপোৰ কিনিব যায়, মানে শুৱালকুছিৰ পাটৰ কাপোৰ কিনিব যায় দোকানলৈ, তেতিয়াহ'লে আপোনালোকৰ প্ৰথমে লক্ষ্য কৰিব লাগিব সেই কাপোৰযোৰত এনেধৰণৰ QR কোড, বাৰকোড বা লেব টেষ্টৰ বিতংকৈ আছেনে নাই। তাত যদি আছে তেতিয়াহ'লেহে আপোনালোকে কিনিব পাৰিব, কাৰণ ইয়াতে আছে এই পাট কাপোৰৰ বিতং তথ্য। গোটেইখিনি কথা জানিম আমি দাদাজনৰ পৰা জানিম আচলতে কি কি পৰীক্ষা কৰা হয় এই পৰীক্ষাগাৰত আৰু কেনেকৈ আপোনালোকে পৰীক্ষা কৰিব এইযোৰ শুৱালকুছিৰ প্ৰকৃত কাপোৰ হয় নে নহয়। আহক। আমি বাৰ্নিং টেষ্ট কৰোঁ, মাইক্ৰস্কোপ টেষ্ট, কেমিকেল টেষ্ট, তাৰপিছত ছান বাৰ্নিং টেষ্ট, বহুত কেইটা প্ৰক্ৰিয়া আছে পৰীক্ষা কৰা। গতিকে ইমান কম সময়ত পৰীক্ষা কৰি দেখাটো মানে অলপ জটিল হ'ব। তাৰপিছত পৰীক্ষাৰ পিছত কি হয় আমি মই কথাখিনি মই কৈ দিছোঁ। যেতিয়া কাপোৰ এখন পৰীক্ষা কৰা হ'ল তাৰে পিছত এই কাপোৰখনৰ আমি আমাৰ লেবৰেটৰী ষ্টিকাৰ আছে এখন, এইখন আমাৰ কি কয় প্ৰতিবেদন। কাপোৰখনৰ ইয়াতে এইটো পাত দিশটো পাত আছে আৰু বাণীটো টচাৰ আছে, টচৰ অৰ্থাৎ পাতত টচৰ গৈছে এইখন কাপোৰ। গতিকে ইয়াতে আমাৰ টিক মাৰ্ক লগাই দিছোঁ। ইয়াতে এইটো আমাৰ প্ৰতিবেদনত দিছোঁ। এই দিশটো মাল মানে অৰ্থাৎ ৱাৰ্ক মানে হ'ল দিশ, ৱাৰ্কত মালবাৰী আছে আৰু ৱেষ্ট মানে হ'ল বাণী। সেই বাণীটোত টচাৰ আছে, আমি টচাৰৰ টিক মাৰ্ক দি দিছোঁ। তাৰোপৰি আমি লগতে আমি ইয়াতে কি দিছোঁ, এটা হলোগ্ৰাম দি দিছোঁ, অৰ্থাৎ আমাৰ শিপিনীসকলে আমাৰ এইটো পৰিচয় হলোগ্ৰামটো ট্ৰেডমাৰ্ক। সেই ট্ৰেডমাৰ্কটো সৃষ্টি হৈছিল আমাৰ শুৱালকুছিৰ যিবিলাক শিপিনীয়ে কাপোৰ বোৱাৰ পিছত তেওঁলোকক আমাৰ ছাৰ্ভে কৰি তেওঁলোকক এটা পাছবুক দিয়া হৈছিল। সেই পাছবুকত তেওঁলোকৰ এটা ID আছে। সেই IDটো ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ মানে অলপ কম দিনতে এইটো ৰিলিজ হৈছিল। আমাৰ এইটো QR কোডটো, এই QR কোডটো স্কেনিং কৰিলে আপুনি গম পাব এইখন কাপোৰত কি আছে সচৰাচৰ। চাব নালাগে যে আপোনাৰ প্ৰতিবেদনত কি আছে, প্ৰতিবেদনৰ লগত এইখন মিল থাকিব। আৰু ইয়াতে লগতে মই QR কোডৰ স্কেনিংটো আপোনাক প্ৰক্ৰিয়াটো দেখাই দিছোঁ। যিকোনো যোনে কৰিব পাৰে, হাতত এণ্ড্ৰইড মোবাইল থাকিলেই হ'ল। তাৰপিছত স্কেনিং কৰাৰ পিছত মই স্কেনিং কৰি থৈ দিছোঁ আল্টিমেটলি। এই স্কেনিং কৰাৰ পিছত এনেকুৱাকৈ আহিব। অহাৰ পিছত ইয়াৰ তলত তাৰমানে প্ৰতিবেদনটো থাকিব, এইখন কাপোৰৰ ফটো। হয়, অৰ্থাৎ আপোনালোকৰ লগত থকা এণ্ড্ৰইড মোবাইলতে আপোনালোকৰ স্কেনাৰ উলিয়াই স্কেন কৰিব পাৰিব QR কোডটোত, আৰু তাত গোটেইখিনি ডিটেইলছ থাকিব আৰু তাত যে সেই শুৱালকুছিৰ কাপোৰযোৰ বনোৱা হৈছে সেইখিনি তাতো স্পষ্টকৈ উল্লেখ থাকিব। গতিকে এইখিনিতে আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে আকুট বিকুটৰ ফালৰ পৰা ধন্যবাদ। লগতে ক'ব বিচাৰিছোঁ নিহাৰিকা চিল্ক ফেক্টৰীৰ স্বত্বাধিকাৰী শ্ৰী সুৰেশ বৈশ্যই যি কাপোৰৰ গুণাৰ কথা কৈছে আচলতে তেওঁ ভুলকৈ উপস্থাপন কৰিছে। গতিকে আহক সকলোৱে প্ৰকৃত পাট, মুগা আৰু টচৰ কাপোৰ লাগে যদি শুৱালকুছিৰ পৰিচয় এই তিনিটা চিহ্নটো চাইহে কাপোৰ কিনক।